নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম মোৰ নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে অসম আৰক্ষী 3rd গ্ৰেড 4th গ্ৰেড AB UB এইসমূহৰ কাৰণে অসমীয়া সাধাৰণ জ্ঞানৰ 20টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চ' আপোনালোকে এইটো ফাৰ্ষ্টৰ পৰা শেষলৈ চাব, অলপো স্কিপ নকৰিব। আপোনালোকে জানে যে আপোনালোকৰ কাৰণে এটা প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই সেইসকলে মোৰ চেনেলত যে আগৰ ভিডিঅ'বোৰ চাই যাব, আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ সহায় হয় বুলি ভাবে যদি ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন অসম কেইটা ভাগত বিভক্ত? উত্তৰ 4টা। বন্ধুসকল, প্ৰাচীন অসম 4টা ভাগত বিভক্ত। নেক্সট প্ৰশ্নটো হৈছে, নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? উত্তৰ প্ৰাগজ্যোতিপুৰুষত। বন্ধুসকল, নৰকাসুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিপুৰুষত। নেক্সট প্ৰশ্নটো হৈছে, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ ভৌম বংশ। বন্ধুসকল, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম বংশ। নেক্সট প্ৰশ্নটো হৈছে, বাণ ৰজাৰ কন্যাৰ নাম কি? উত্তৰ ঊষা। বন্ধুসকল, বাণ ৰজাৰ কন্যাৰ নাম হ'ল ঊষা। বন্ধুসকল, নেক্সট প্ৰশ্নটো হৈছে 5 নম্বৰ, ঊষাৰ সখীয়েক কোন আছিল? উত্তৰ চিত্ৰলেখা। বন্ধুসকল, ঊষাৰ সখীয়েক আছিল চিত্ৰলেখা। নেক্সট প্ৰশ্নটো হৈছে, হৰিহৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত। বন্ধুসকল, হৰিহৰ যুদ্ধ শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল। বন্ধুসকল, নেক্সট প্ৰশ্নটো হৈছে, অগ্নিগড় কোনে সজাইছিল? উত্তৰ বাণ ৰজাই। বন্ধুসকল, অগ্নিগড় বাণ ৰজাই সজাইছিল। নেক্সট প্ৰশ্নটো হৈছে, অগ্নিগড় ক'ত অৱস্থিত? উত্তৰ তেজপুৰত। বন্ধুসকল, অগ্নিগড় তেজপুৰত অৱস্থিত। বন্ধুসকল, অগ্নিগড় সজাইছিল বাণ ৰজাই, আৰু অগ্নিগড় ক'ত অৱস্থিত সেইটো হৈছে তেজপুৰ। বন্ধুসকল, আপোনালোকে এই দুটা প্ৰশ্ন মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। নেক্সট প্ৰশ্নটো হৈছে, পাল বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ব্ৰহ্মপাল। বন্ধুসকল, পাল বংশৰ প্ৰতিষ্ঠাপক হ'ল ব্ৰহ্মপাল। নেক্সট প্ৰশ্নটো হৈছে, শালস্তম্ভ বংশৰ শেষজন ৰজা কোন আছিল? উত্তৰ ত্যাগসিংহ। বন্ধুসকল, শালস্তম্ভ বংশৰ শেষজন ৰজা আছিল ত্যাগসিংহ। বন্ধুসকল, প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চ' আপোনালোকে মন দি চাই যাব। আপোনালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই, 3rd গ্ৰেড 4th গ্ৰেডৰ আছাম পুলিচৰ, চ' আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক। নেক্সট প্ৰশ্নটো হৈছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। বন্ধুসকল, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্নটো হৈছে, হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি? উত্তৰ হংসবেগ। বন্ধুসকল, হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম হ'ল হংসবেগ। নেক্সট প্ৰশ্নটো হৈছে, কোচ ৰাজ্য কোনে স্থাপন কৰিছিল? উত্তৰ বিশ্বসিংহই। বন্ধুসকল, কোচ ৰাজ্য বিশ্বসিংহই স্থাপন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, কালিকা পুৰাণ কোন শতিকাৰত ৰচনা কৰা হৈছিল? উত্তৰ 10ম শতিকাৰত। বন্ধুসকল, কালিকা পুৰাণ 10ম শতিকাৰত ৰচনা কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হয়? উত্তৰ কোৱাজ। বন্ধুসকল, কোচ শব্দৰ উৎপত্তি কোৱাজৰ পৰা উৎপত্তি হয়। নেক্সট প্ৰশ্নটো হৈছে, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ নিত্যপাল। বন্ধুসকল, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম হ'ল নিত্যপাল।
নেক্সট প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল উত্তৰ 1189 খ্ৰীষ্টাব্দত বন্ধুসকল চুতীয়া ৰাজ্য 1189 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্নটো হৈছে বন্ধুসকল সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ নীলধ্বজ বন্ধুসকল সেন বংশৰ প্ৰতিষ্ঠাতা আছিল নীলধ্বজ বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল উত্তৰ জয়ধ্বজ সিংহই বন্ধুসকল জয়ধ্বজ সিংহই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো হৈছে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল উত্তৰ 600 বছৰ বন্ধুসকল আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু প্ৰশ্নকেইটা কিমানটা শুদ্ধ উত্তৰ দিলে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও হেল্প হোৱা বুলি ভাবে যদি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বন্ধুসকল এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে আপোনালোকে ভালদৰে চাই যাব যিসমূহ পদ ওলাইছে আৰু আহিবলগীয়া পদসমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে জানে আপোনালোকৰ কাৰণে এটা প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ হয় তো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ যদিও চাই নাই মোৰ চেনেলত যাই আপোনালোকে চাই যাব আজিলৈ ইমানে ধন্যবাদ